ৰেডি হৈ গ'ল আজি মোৰ দুপৰীয়া ভাত খাজ টান টান কেনেকুৱা লাগিছে আজিৰ দুপৰীয়া ভাত খাজৰ কাৰণে মই এইদৰে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ এয়া হৈছে কল কি কল মই পিছত আপোনালোকক জনাই আছোঁ বাৰু এয়া কচু লাই শাক আৰু আদা নহৰু জলকীয়া লগতে এটা ভোল আৰু আনফালে সকলোৱে প্ৰিয় এই সুগন্ধি ধনিয়াবিধ বিৰাট ভাল লাগে নহয়নে খাবলৈ এয়া মই কেৰাহীত পানী দি দিলোঁ উতলটো আহিবলৈ দিম এতিয়া তেতিয়ালৈকে মই আৰু এটা কাম কৰোঁ জাহাজী কল চব্জি বনাই খাইছে নাই বাৰু এয়া মই গোল গোলকৈ কাটি লৈছোঁ যিহেতু মই কিবা এটা আজি বনাম বহুত দিনৰ পৰা ভাবি আছিলোঁ বিৰাট ভাল লাগে এই সময় হ'লে জাহাজী কলটো বিৰাট খায় যিহেতু পকা কৰি যদি আমি খাওঁ বহুতো বেমাৰ আজাৰে আমাক পায় আৰু পকা কল পৰাপক্ষত 40ৰ ওপৰৰ মানুহেতো খাবই নালাগে সেইকাৰণে তেখেতসকলে কি কৰে চব্জি বনাই খায় বহুতো প্ৰটিন আছে ভিটামিন আছে আৰু ময়ো আজি ভাবিলোঁ এনেইতো খায়ে থাকোঁ বাৰু আজি মই মিক্স কৰি যোগাৰ কৰি লোৱা বস্তুকেইটাই আজি মই ধুনীয়াকৈ কিবা এটা বনাম পানী উতলিলে তাৰপিছত দি দিলোঁ নিমখ আদা নহৰু ভোট জলকীয়া পেষ্ট তাৰপিছত এতিয়া দি দিছোঁ কাটি লোৱা জাহাজী কলখিনি তাৰপিছত কচু ক্ৰমান্বয়ে এতিয়া এটা এটাকৈ দি থাকিম প্ৰথমতে এইখিনি অলপ বইল কৰি ল'ম নহ'লে কি হ'ব কচুখিনি অকণমান সিজিবলৈ দিগদাৰ হ'ব যে সেইকাৰণে এইখিনি বইল কৰি লওঁ তাৰপিছতে উতল আহিবলৈ এতিয়া মই ঢাকোন এটা মাৰি দিম এয়া প্ৰায়খিনি মোৰ সিজিছে কচু সিজিলে কল সিজিলে তাৰপিছত আৰু অকণমান মই এতিয়া গৰম পানী দি দিম যিহেতু শাক দিব আছোঁই গৰম পানীখিনি দিয়াৰ পিছতে এতিয়া ইয়াত দি দিম ডাঙৰ ডাঙৰকৈ লাই শাক দি অলপ মই উতলোৱাৰ পিছতে এতিয়া কাটি থোৱা বিলাহী কেইপিচ দিম লাই শাক বেছি সিজালে খাই ভাল নালাগে এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া নমাম আৰু নমোৱাৰ আগতে ওপৰতে অকণমান ধনিয়া দি দিছোঁ বিৰাট ভাল লাগে এইদৰে খাই যিহেতু হৈ গ'ল আপোনালোকে কেতিয়াবা এইদৰে খাই চাবচোন ভাতৰ লগত সঁচাকৈ ভাল লাগে এই বইল চব্জিকণ চালাডৰ কাৰণে লৈ ল'লোঁ কবি বুট পিঁয়াজ আদা জলকীয়া কেইটুকুৰামান লগতে আকৌ সকলোৱে খাই ভাল পোৱা ধনিয়া দি দিলোঁ নিমখ আৰু তেল তাৰপিছতে ইয়াক এতিয়া মিক্স কৰি মই হাতখনেই মেইন নহয়নে বাৰু হাতখন নাথাকিলে যে আমাৰ কি অৱস্থা হ'ল হয় আৰু এটা বেঙেনা পুৰি লৈছোঁ যিহেতু আজি বতৰটো একেবাৰে ঠাণ্ডা বতৰত যিকোনো পিটিকা খাই বিৰাট ভাল লাগে আলু পিটিকাই হওক বা বেঙেনা পিটিকাই হওক বা মাছৰ পিটিকাই হওক পিটিকা যদি হয় ভাত কেইটেপামান বেছিকৈ খোৱা যায় আৰু গোটেইখিনি ৰেডি হোৱাৰ পিছত ময়ো ৰেডি কৰি ল'লোঁ মোৰ আজি থালিখন যিখিনি বনাইছিলোঁ গোটেইখিনি এটা এটাকৈ দি লৈছোঁ আৰু খাই ভাল পাওঁ যেতিয়া অলপমান সৰহকৈ লোৱা হৈছোঁ আৰু লগতে লৈ ল'লোঁ এখন পাপৰ আজি মোৰ সোমবাৰৰ এইখনেই হৈছে নিৰামিষ থালিখন আপোনালোকে এই আঞ্জাকণ বনাই এদিন খাই চাব ভাল লাগিলে মোক কমেণ্ট কৰিব